আপোনালোকে বাবু ডম্বৰ সিঙৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত সফলভাৱে সমাপ্তি কৰিলে কি ক'ব? আমি সদৌ অসম গুৰুং তমু সংঘ উদ্যোগত বিশ্বনাথ জিলা সমিতিৰ সৌজন্যত বাল্যী শাখা সমিতিৰ সহযোগত আজি এদিনীয়া কাৰ্যসূচীৰে আমাৰ ভাৰতীয় গোৰ্খাসকলৰ ভাগ্য বিধাতা পিতামহ আমাৰ ভাৰত দেশৰ সংবিধান খচৰা সমিতিৰ এগৰাকী সক্ৰিয় সদস্য ভাৰতীয় গোৰ্খা লীগৰ প্ৰতিষ্ঠাপক সভাপতি বাবু ডম্বৰ সিং গুৰুংদেৱৰ ৭৭তম আজিৰ পুণ্যতিথি। এই পুণ্যতিথিত আমি দিনজোৰা কাৰ্যসূচীৰে আমি উদযাপন কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটো উদযাপন কৰি থকা হৈছে আৰু আমি কেন্দ্ৰীয় সমিতিয়ে আজি এই বালিজুৰি অঞ্চলত আহি আমাৰ তেখেতৰ যি অৱদান সেই অৱদান ওপৰত আজি বিভিন্ন বক্তাসকলে অৱলোকন কৰিছে। তেখেতৰ অৱদানখিনি আমি অনাগত ভৱিষ্যতত সাৰোগত কৰি আমাৰ উঠি অহা গোৰ্খা সমাজক কেনেকৈ আৰু সবল কৰিব পাৰি, অসমীয়া সমাজক কেনেকৈ আমি সবল কৰিব পাৰি, এই তেখেতৰ বিভিন্ন যিখিনি তেখেতৰ সংগ্ৰামী জীৱনত যি কৰ্ম কৰি গৈছিল সেই কৰ্মৰ ওপৰত আজি বিস্তৃত ৰূপে আলোকপাত কৰা হৈছে আৰু আমি তেখেতৰ পৰা বহু অনুকৰণ কৰিবলগীয়া আছে। বহু তেখেতৰ জীৱনীৰ পৰা আমি প্ৰতিটো দিনৰ প্ৰতিটো কৰ্মৰ আমি ভাঙিয়াই চাব লাগিব। তেখেতে যিখিনি সমাজৰ কাৰণে, সমাজৰ এক সবল সমাজৰ কাৰণে, গোৰ্খা সমাজৰ কাৰণে হওক, অসমীয়া সমাজৰ কাৰণে, এজন ভাৰতীয় সমাজৰ কাৰণে তেখেতে যথেষ্টখিনি কৰি গৈছে। সেই কৰ্মৰাজিৰ ওপৰতে আমি আজি বিস্তৃত বিভিন্ন বক্তাৰ পৰা বক্তব্যখিনি আগবঢ়াইছে। আমাৰ উঠি অহা প্ৰজন্মই তেখেতৰ যিখিনি অৱদান সেইখিনি অনুকৰণ কৰিবলগীয়া আছে। তেখেতৰ দেশ প্ৰেম, তেখেতৰ জাতি প্ৰেম, তেখেতৰ সমাজ প্ৰেম, এই দেশভক্তৰ তেখেতৰ যি নিৰ্দেশন, এই নিৰ্দেশনৰ ওপৰত বিস্তৃত ৰূপে আজি ইয়াত আলোকপাত কৰা হৈছে। আমি ভাবিছোঁ আজি এনেদৰে আমি প্ৰতি বছৰে কৰি আহিছোঁ। সদৌ অসম গুৰুং তমু সংঘই তেখেতৰ জন্মতিথিৰ লগতে পুণ্যতিথি আমি উদযাপন কৰি আহিছোঁ। অনাগত দিনবিলাকত তেখেত আমাৰ সমাজৰ পিতামহ আদৰ্শ স্বৰূপ হৈ থাকিব। তেখেতে য'তেই নাথাকক আমাক আশীৰ্বাদ দি যাব। আমি তেখেতৰ পৰা অনুপ্ৰাণিত হৈ সমাজৰ ভাল কৰ্ম কৰিবলৈ সকলো আগুৱাই যাম বুলি আজি আহ্বান জনাইছোঁ সকলোকে। ইয়াকে ক'লোঁ। ধন্যবাদ।